ধৰি এমুঠি অন্ন খাব পোৱা নাই। সেই বহুত বান আক্ৰান্ত হোৱা বহুত মানুহ অসহায় হৈ গৈছে। সেই ঈশ্বৰ কৰোণা সিন্ধু দীনবন্ধু সকলোকে সেৱা জনাইছোঁ, সকলোকে প্ৰাৰ্থনা জনাইছোঁ। আপোনালোক য'তেই ঘৰত হওক, য'তেই আছে, সকলোৱে যাতে সেই বান আক্ৰান্তত হোৱা ডিব্ৰুগড় জিলা, যোৰহাট জিলা, আমাৰ যোৰহাট জিলাটো বান আক্ৰান্তত মানুহবিলাকে বহুত কষ্ট, ৰাইজৰ বহুত দুখ বেদনা, ক'ৰবাত গৰু ছাগলী পশু পক্ষী সকলোৱে দুখ বেদনাত ভুগি আছে। আৰু এই দুৰ্যোগৰ পৰা মুক্ত কৰি প্ৰভু ভগৱন্তই কৃপা কৰিব বুলি সমস্ত জনৰ চৰণত সেৱা জনাইছোঁ। প্ৰভু ভগৱন্তৰ চৰণত আমি সেৱা জনাইছোঁ যাতে অতি সোনকালে এই প্ৰকৃতিৰ দুৰ্যোগৰ পৰা আমাক ৰক্ষা কৰে। প্ৰভু ভগৱন্তৰ বাহিৰে আৰু কোনে আমাক ৰক্ষা কৰিব? আমি সকলোৱে আহক, আমি য'তে আছে আপোনালোক অসম, ভাৰতবৰ্ষৰ, পৃথিৱীৰ সকলো ৰাইজক সেৱা জনাইছোঁ। আমাৰ এই অসমত এই দুৰ্যোগটো নামি আহিছে। আহক আমি সকলোৱে প্ৰভু ভগৱন্তৰ চৰণতে ভাগি প্ৰাৰ্থনা জনাইছোঁ যাতে এই দুৰ্যোগৰ পৰা আমি মুক্ত হওঁ। এই কামনা কৰি আমিও প্ৰভু ভগৱন্তৰ চৰণতে ভাগি নামঘোষাৰ অমৃত বাণীৰে জনোৱা হৈছে, হে কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সন্তাপিত, দুৰ্ঘোৰ সংসাৰ তাপত পৰিয়াশয়, তজু পদ ক্ষেত্ৰ ছত্ৰ প্ৰায়, অমৃত বৰিখে সৰ্বদায়, তাৰ ছায়া বিনে নেদেখো আৰু আশ্ৰয়, ৰাম তাৰ ছায়া বিনে নেদেখো আৰু আশ্ৰয়। হে নাৰায়ণ, হে কমলনয়ন, হে জগন্নাথ, এই শাওণ মাহ পবিত্ৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু। কৃষ্ণ 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 মাধৱ মাধৱ, কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। পিতৃ মাতৃ ভাতৃ ভাইজাৰহণ যোগে, কতো সুমিলয় সন্তোষ, তাহাৰ বিয়োগে কতো সুকে কান্দো, পায়া মহা অসন্তোষ, দেৱ মনুষ্যত পশু পতংগত, জগতময় ধত স্বামী, চৈধ্যয় ভুৱনে হেন স্থান নাহি, জৈতে নতো যাওঁ আমি, কতো নৰকত থাকো কদাচিতো, কতো স্বৰ্গক গতি, মনুষ্য লোকত কত থাকো কতো বেলা, পশুৰো হও সংগতি, জল যন্ত্ৰ চক্ৰে জৰিবদ্ধ হুয়া, খণ্ড ঘট যেন মতে, কতো ঊৰ্ধ্বগতি কতো অধোগতি, কতো থাকো মধ্যত। কৃষ্ণ আজি সমস্ত জগতৰ জীৱৰ কল্যাণৰ হেতু, সমস্ত জীৱ জগতৰ মংগলৰ হেতু প্ৰাতঃবেলাতে সবাৰো চৰণত ভক্তিপূৰ্ণ সেৱা জনাইছোঁ, কোটিবাৰ সেৱা জনাইছোঁ। উজনি অসম, নামনি অসম, বিভিন্ন ঠাইত
বান আক্ৰান্তত হোৱা সমস্ত জীৱই যি প্ৰকৃতিৰ কবলত পৰি বহু কষ্ট পাইছে, সেই জীৱবিলাকক সেই সমস্ত ভকত বৈষ্ণৱ ৰাইজক প্ৰভু ভগৱন্তই কৃপা কৰি থাকক। শাওণ মাহৰ পবিত্ৰ এই পবিত্ৰ মাহটোত সকলোৰে মংগল কামনা কৰা হৈছে আৰু সৰ্বৈ ভৱন্তে সুখিনম। গতিকে আমি সৰু অকণমানি এটা ভিডিঅ' তাৰ মাজত আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰো 4 কিলোমিটাৰ আঁতৰত বানগ্ৰস্ত হৈ আছে, বহুত যন্ত্ৰণা পাই আছে, ভকতৰ বহুত দুখ, ৰাইজৰ বহুত কষ্ট হৈছে আৰু ভগৱন্তক এইটো ইচ্ছা আৰু কৃপা বুলি ভাবিছোঁ। ভগৱন্তৰ কৃপা আৰু ইচ্ছা নহ'লে গছৰ পাতো নলৰে, গতিকে সকলো বস্তু ঈশ্বৰৰ ইচ্ছা। গতিকে আমি ভগৱন্তকে প্ৰাৰ্থনা কৰিছোঁ, ঈশ্বৰকে প্ৰাৰ্থনা কৰিছোঁ, কাৰণ ঈশ্বৰৰ বাহিৰে, ভগৱন্তৰ বাহিৰে আমাৰ আৰু কোনো নাই। ভগৱন্তই আমাক ৰক্ষা কৰোঁতা, ভগৱন্তৰ বাহিৰে আমাৰ আৰু উপায় নাই। আমি যিমানে চেষ্টা কৰিলেও কিন্তু ঈশ্বৰৰ যি ইচ্ছা হ'ব, লীলা হ'ব, সেইটোৱে আমি স্বীকাৰ কৰিব লাগিব। সেয়ে আমি শিৱসাগৰ জিলা আৰু লগতে ডিব্ৰুগড় জিলা আৰু গোলাঘাট জিলা বহুত বান আক্ৰান্তত হোৱা ভকত বৈষ্ণৱ আছে। আমি সবাৰো ভকত বৈষ্ণৱক যাতে প্ৰভু ভগৱন্তই কৃপা কৰি উদ্ধাৰ কৰে। ৰাইজক সৰু সৰু ল'ৰা ছোৱালী খোৱা বোৱা নাই 3 দিন 4 দিন ধৰি, প্ৰভু ভগৱন্তই তেওঁলোকক যাতে এমুঠি অন্ন যোগাৰ কৰি কৃপা কৰি দিয়ে আৰু আমাৰ চৰকাৰো যথেষ্ট সহায় সহযোগ কৰি আছে আৰু বহুত সংগঠন সহায় সহযোগ কৰি আছে। গতিকে অতি সোনকালে আমি এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাম বুলি আশা ৰাখিছোঁ। আমাৰ গৃহৰো চোতালত পানী সোমাই গৈছিলে, কিন্তু আমাৰ গৃহত নোসোমালে। ভোগদৈ নদীখন, আমাৰ টোকলাই নদীখন, টোকলাই নৈ, ভোগদৈ নৈ আমাৰ কাষতে আছে। গতিকে আমি ৰাতিপুৱাই